নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম পিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজলৈ লৈ ক্লাছ 10ৰ অসমীয়াৰ প্ৰশস্তিৰ ভাষা বিষয়কৰ কুইজ শ্ৰেণী সকলোৱে ভালদৰে কৰি যাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই তাৰ আশা কৰি মই আজি ইমান সময়ত আৰম্ভণি কৰিছোঁ। আৰু এইটো হৈছে শেষৰটো পাঠ। ইয়াৰ আগত কেইবাটা পাঠ যদি চোৱালৈ চাব আৰু সকলোৱে মিলি 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। 1 নম্বৰ অৰ্থ লিখা। কিশলয় চিত্ৰহাৰী অন্তৰিক্ষ তদ্ৰালক। উত্তৰ কিশলয় মানে কুইপাত, তদ্ৰালক মানে চিত্ৰহাৰী মন প্ৰাণৰ হৰি দিয়া, অন্তৰিক্ষ আকাশ, তদ্ৰালক ক্লান্ত টোপনি যোৱা অৱস্থা। বাক্য ৰচনা কৰা। দহোদিশে উপেক্ষিত জৰাজীৰ্ণ অমৃত মৌ। উত্তৰ হ'ব দহোদিশে পদূলিমুখৰ গোলাপজোপাৰ সুগন্ধিয়ে দহোদিশে আমোল মোলাই তুলিছে। খ নম্বৰ উপেক্ষিত। আগৰ দিনৰ স্ত্ৰী শিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল। জৰাজীৰ্ণ ৰীমা জৰাজীৰ্ণ ঘৰত থাকি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছিল। অমৃত ভোকাতুৰ অৱস্থাত সুদা ভাতো অমৃত যেন লাগে। মোহ মিছা মোহৰ বন্দী হৈ আমি আনৰ অপকাৰ কৰা উচিত নহয়। অতিৰিক্ত প্ৰশ্নোত্তৰ। 1 নম্বৰ অতিৰিক্ত প্ৰশ্নোত্তৰ। ক ৰঘুনাথ চৌধুৰীৰ জন্ম ক'ত হৈছিল? উত্তৰ ৰঘুনাথ চৌধুৰীৰ জন্ম 1879 চনৰ নলবাৰী জিলাৰ মোকালমোৱাৰ ওচৰৰ লাওপাৰা গাঁৱত জন্ম হৈছিল। খ নম্বৰ ৰঘুনাথ চৌধুৰীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? উত্তৰ ৰঘুনাথ চৌধুৰীৰ পিতৃৰ নাম ভোলানাথ চৌধুৰী আৰু মাতৃৰ নাম দয়ালতা চৌধুৰী। গ নম্বৰ ৰঘুনাথ চৌধুৰীৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ ৰঘুনাথ চৌধুৰীৰ 1968 চনত মৃত্যু হৈছিল। খ নম্বৰ কবিয়ে কিহে পৃথিৱীক দহদিশে উদ্ভাসিত কৰা বুলি কৈছে? উত্তৰ উষা অৰ্থাৎ পুৱাৰ সূৰ্যই কুসুম ৰাগে দহদিশে উদ্ভাসিত কৰা বুলি কৈছে। ঙ নম্বৰ কবিয়ে কোন ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে? উত্তৰ কবিয়ে বনৰ চৰাই ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে। ৫ নম্বৰ ৰঘুনাথ চৌধুৰীয়ে প্ৰথম অৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নিৱিষ্ট কৰা হৈছিল? উত্তৰ ৰঘুনাথ চৌধুৰীয়ে প্ৰথম অৱস্থাত লিখা কবিতাসমূহ তেওঁৰ সাদৰী পুথিত সন্নিৱিষ্ট কৰা বুলি কৈছে। ২ নম্বৰ ৰঘুনাথ চৌধুৰীৰ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব পাইছিল? উত্তৰ ৰঘুনাথ চৌধুৰীয়ে অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনত সভাপতিত্ব পাইছিল। জ নম্বৰ কবিয়ে ভক্তবৃন্দৰ মোহ তন্দ্ৰনক ত্যাগ কৰি কিহৰ ৰূপত ধ্যান কৰিবলৈ কৈছে? উত্তৰ কবিয়ে ভক্তবৃন্দৰ মোহ তন্দ্ৰালক ত্যাগ কৰি সুন্দৰৰ ৰূপৰে ধ্যান কৰিবলৈ কৈছে। ২ নম্বৰ এইটো আছে ২ নম্বৰ প্ৰশস্তিৰ অৰ্থ কি? কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি কৰিছে? উত্তৰ প্ৰশস্তিৰ অৰ্থ আৰাধনা বা গুণানুকীৰ্তন কৰা। কবিয়ে কবিতাটোত প্ৰকৃতিক সুন্দৰতাক প্ৰশস্তি গাইছে। আজি পাৰ্টত ইমানখিনি আছিল। মই ইয়াৰ পিছত ছ'চিয়েল ছায়েন্স আৰু ছায়েন্সৰ কুৱেশ্যন দিম। ইংলিছৰো কুৱেশ্যন এনচাৰ সকলোৱে ভালদৰে পঢ়িবলৈ আশা কৰি আজি ইমানতে নমস্কাৰ।